আজি মোৰ জীৱনৰ এটা বিশেষ দিন, কাৰণ আজি মই গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আৰু ব্ৰহ্ম ধৰ্ম বুলি এই কিতাপখন লিখিছিলোঁ। আজি উন্মোচনী হ'ল শুভ দিনত, গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ 165তম জন্ম জয়ন্তীৰ দিনা, অৰ্থাৎ আজি। আৰু এই কিতাপখন লিখোঁতে প্ৰথম মোক উৎসাহ দিছিল মোৰে সম্বন্ধীয় বৌ কমলা দাস বাইদেউ বৌয়ে। আৰু এই লিখাৰ এই কিতাপখন উলিওৱাৰ ক্ষেত্ৰত মোক প্ৰথম উৎসাহ জনাইছিল গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ সভাপতি ডক্টৰ অজিত বড়ো ডাঙৰীয়া দেৱে। তেওঁৱে মোক কৈছিল, কাৰণ কিয় মই বড়ো জনগোষ্ঠীৰ ওপৰত এখন কিতাপ লিখি আছিলোঁ। তেতিয়া গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ বিষয়ে লিখিব যাওঁতে তেওঁ ক'লে, আমাৰ খুব ভাল হৈছে আপোনাৰ হেৰিটো, গতিকে লিখক। এই মই নাজানো কিমান দূৰ সমৰ্থ হৈছোঁ, কিন্তু লিখিছোঁ। ইয়াত কিছুমান নতুন নতুন কথা বা বিষয়বস্তু আমি আনিছোঁ, যেনেকুৱা সনাতন ধৰ্ম ৰক্ষাকাৰী হিচাপে, কাৰণ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম তেওঁৰ প্ৰেৰণাতে বহুত সনাতন ধৰ্মী ৰক্ষা হৈছে, বিভিন্ন ধৰ্মলৈ যোৱাৰ পৰা, আৰু বহুত ঘূৰিও আহিছিল। আৰু যজ্ঞ আৰু লাভালাভ আৰু ব্ৰহ্ম মন্দিৰৰ কিয় বেৰবিলাক ইয়াত বেৰ নাথাকে, বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰা হৈছে। তাৰপিছত প্ৰাসংগিকতা, গুৰুদেৱৰ প্ৰাসংগিকতা যে আজিও আছে। গুৰুদেৱ অকল ব্ৰহ্ম ধৰ্মৰ গুৰুদেৱ হিচাপে নাভাবি তেওঁক এজন আমি ভাৰতবৰ্ষত সমাজ সংস্কাৰক হিচাপেও আমি মানি ল'ব পাৰোঁ। গতিকে তেওঁক আমি এই ক্ষেত্ৰত ভাৰত তথা বিশ্বৰ দৰবাৰত তেওঁক আগুৱাই নি যাবলৈ আমি সকলোৱে প্ৰয়াস কৰিব লাগে। আৰু তেওঁৰ যিটো তাত্ত্বিক, তেওঁ এখন বৰ সুন্দৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিক দিশত আগুৱাই নিয়াৰ বাবে যি যৎপৰোনাস্তি চেষ্টা চলাইছিল, তেওঁ বহু ক্ষেত্ৰত সাৰ্থকতাও লাভ কৰিছিল। গতিকে সেই ক্ষেত্ৰত আমি তেওঁৰ আদৰ্শক আঁকোৱালি লৈ শিৰোধাৰ্য কৰি আমি সকলোৱে আগবাঢ়ি যোৱাটো উচিত। আৰু তেতিয়াহ'লে আমাৰ অনাগত দিনৰ সমাজ ব্যৱস্থাটো বহুত উন্নত হ'ব আৰু ভাল হ'ব, এই মই ভাবোঁ। আৰু হৈছিল কি, মই সেই ডক্টৰ অজিত বড়ো ডাঙৰীয়াৰ ঘৰত যেতিয়া গৈছিলোঁ, তেতিয়া তেওঁ মোক মোৰ দেহাৰ কথা সুধিছিল, বেমাৰৰ কথা সুধিছিল। মই বহুদিনৰ পৰাই বৃক্ক ৰোগত আক্ৰান্ত হৈ ভুগি আছোঁ, কিন্তু মই মনোবল ভাগা নাই। তেতিয়া তেওঁ মোক সোধাতে তেওঁক মই কৈছিলোঁ যে মই মানুহ মৰণশীল, গতিকে মই যিদিনাখন মৰিম সিদিনাখনহে মৰিম। মৰাৰ আগদিনাখনলৈকে মই জীয়াই থাকিব বিচাৰোঁ, আৰু জীয়াই থাকোঁতে মই সমাজৰ ভালৰ কাৰণে কাম কৰিব বিচাৰোঁ। আৰু এইখিনি কথাত বড়ো ডাঙৰীয়াই বহুত ভাল পাইছিল, আৰু তেওঁ মোক তেতিয়াই কৈছিল আৰু এই কিতাপখন লিখাৰ কথা। গতিকে তেওঁক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু লগতে সমূহ ব্ৰহ্ম ধৰ্ম ভক্তবৃন্দলৈও আহ্বান জনাইছোঁ, যাতে এনেধৰণে আমি সকলোৱে আগুৱাই যাব পাৰোঁ। আৰু গুৰুদেৱৰ আদৰ্শ আজি আমি সকলোৱে মানা উচিত। তেওঁ কিয় নিৰামিষ খাব কৈছিল? তেওঁ তেতিয়াৰ দিনতেই ছেল্ফ হেল্প গ্ৰুপ খুলিছিল। তেওঁ তেতিয়াৰ দিনতেই কৰ্ম সংস্কৃতিৰ কাৰণে কৰিছিল, এই কাৰ্পেণ্ট্ৰি স্কুল আৰু হেণ্ডলুমৰ কৰিছিল। কিন্তু সেই প্ৰাসংগিকতা আজিও আছে। আজি চৰকাৰে প্ৰাসংগিকতাৰ হিচাপে দিছে, কি কয়, ছেল্ফ হেল্প গ্ৰুপ খুলিছে। আজি শিক্ষাৰ অধিকাৰ হিচাপে মৌলিক অধিকাৰৰ কথা কৈছে চৰকাৰে, কিন্তু গুৰুদেৱ কালীচৰণ ব্ৰহ্মই সেই তাহানিৰ দিনতেই শিক্ষা ব্যৱস্থাৰ কথাৰ কাৰণে বহুতো বিভিন্ন বিদ্যালয় খুলিছিল। গতিকে এই তেওঁৰ যিটো প্ৰাসংগিকতা আজিও আছে। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আৰু ব্ৰহ্ম ধৰ্মৰ প্ৰাসংগিকতা আছিল, আছে আৰু সদায় থাকিব। ধন্যবাদ।